এইবাৰৰ মেট্ৰিকৰ পৰীক্ষাৰ সিট প্ল্যান কেনেকুৱা হ'ব বা ছাত্ৰ ছাত্ৰীসকলে প্ৰথম দিনা পৰীক্ষাত যোৱাৰ পিছত নিজৰ হল নাম্বাৰটো কিদৰে বিচাৰি উলিয়াব এই সকলো বিষয়ৰ ওপৰত কথা পাতিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে 2025ৰ মেট্ৰিকৰ সিট প্ল্যান যোৱা বছৰৰ দৰেই কৰা হ'ব। ইয়াতে কোনো ধৰণৰ সালসলনি কৰা নাই। যিদৰে যোৱা বছৰ আছিল যে ৰোল নাম্বাৰ ওয়াইজ সিট প্ল্যান, এইবাৰো ৰোল নাম্বাৰ ওয়াইজ সিট প্ল্যান থাকিব এসেন্ডিং অৰ্ডাৰত, অৰ্থাৎ একৰ পাছত দুই তাৰ পাছত তিনি, এইদৰে সিৰিয়েলি ৰোল নাম্বাৰ ওয়াইজ এই সিট প্ল্যানটো থাকিব। এটা হলতে হয়তো 10 জন 20 জন 30 জন এনে ধৰণৰ 10ৰ মাল্টিপল আকাৰে ছাত্ৰ ছাত্ৰী থাকিব। হয়তো কোনো বিদ্যালয়ৰ যেহেতু ৰোল নাম্বাৰ ওয়াইজ এইটো সিট প্ল্যান থাকিব, তো কোনো বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী এটা ৰুমতেই পঢ়িব পাৰে এটা হলতে। ইয়াতে ল'ৰা ছোৱালী বুলি কোনো কথা নাই, সকলো ছাত্ৰ ছাত্ৰী সিৰিয়েলি বহিব পৰীক্ষাত, সিৰিয়েল ওয়াইজ তেওঁলোকক সিট প্ল্যান কৰা হ'ব। হয়তো এটা বেঞ্চত 3 জন বা 2 জন যিদৰে কৰা হোক, কিন্তু সিৰিয়েল ওয়াইজ এই যেটো সিট প্ল্যান এইটো থাকিব। তো ইয়াত লৈ আপোনালোকৰ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। যেটো অসুবিধা ছাত্ৰ ছাত্ৰীসকলৰ হয় এইটো হৈছে প্ৰথম দিনা তেওঁলোকৰ সিট প্ল্যান বিচাৰি উলিয়াবলৈ কিছু অসুবিধা হয়। এইটো একেবাৰে সহজ, মই আপোনালোকক দেখুৱাই দিছো ইয়াতে এটা ডেমো। আপোনালোকে যেতিয়া পৰীক্ষা হলত যাব, পৰীক্ষা হলত যোৱাৰ পাছতে গেটৰ সন্মুখত আপোনালোকে এখন লিষ্ট দেখিবলৈ পাব। হল নাম্বাৰৰ এটা লিষ্ট থাকিব, মানে ৰোল নাম্বাৰ ওয়াইজ আপোনালোকৰ যেটো হল দিয়া হৈছে বা সেট কৰা হৈছে ইয়াৰ এখন লিষ্ট দিয়া থাকিব। এই লিষ্ট ওয়াইজ আপোনালোকে ইয়াৰ পৰাই একেবাৰে সহজে চেক কৰিব পাৰিব। মই এখন আপোনালোকক লিষ্ট দেখুৱাই দিছো, ইয়াতে আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিব পাৰিছে। এই লিষ্টখনত আপোনালোকে দেখিব লেফট সাইডতে আছে হল নাম্বাৰ, তাৰ পাছতে ৰোল নাম্বাৰ। তো আপোনালোকৰ এডমিট কাৰ্ডৰ পৰা ৰোল নাম্বাৰটো প্ৰথমতে চেক কৰিব কি আছে, আৰু এই লিষ্টৰ পৰা মিলাই ল'ব যে আপোনাৰ যেটো ৰোল নাম্বাৰ এইটো কোন হলতে পৰিছে। যেনে মই এটা ৰেন্ডমলি এক্সাম্পল লৈছো যে এজন ছাত্ৰ ছাত্ৰীৰ ৰোলৰ যেটো নাম্বাৰ এইটো লাষ্টতে আছিল ধৰক কি কয় এইটো 0282। এইদৰে যদি নাম্বাৰটো হয় তেনেহলে ইয়াতে দেখক আপোনালোকে, ইয়াতে যদি এই ৰোল নাম্বাৰৰ যদি লিষ্টটো চাই তেনেহলে দেখিব যে 0251ৰ পিছত 0270 পৰ্যন্ত আছে 9 নম্বৰ হলত, 0271ৰ পৰা 0290 লৈকে আছে 10 নম্বৰ হলত। মোৰ যেটো ৰোল নাম্বাৰ এইটো কৈছিলো 0282, তো এই ৰোল নাম্বাৰটো 10 নম্বৰ হলতে আছে। তো আপুনি ডাইৰেক্টলি 10 নম্বৰ হলত যাব, ইয়াতে আপোনালোকৰ যেটো ৰোল নাম্বাৰ এইটো বা সিট যেটো এইটো আপুনি লাভ কৰিব। তো এয়াই আছিল আপোনালোকৰ যেটো সিট প্ল্যান বিচাৰি উলিওৱাৰ একেবাৰে সহজ পদ্ধতি। আপোনালোকে গেটৰ সন্মুখতে এনে ধৰণৰ এখন লিষ্ট দেখিবলৈ পাব। আপোনালোকে ইয়াৰ পৰা নিজৰ ৰোল নাম্বাৰটো এই লিষ্টত মিলাই ল'ব আৰু কোন হলতে পৰিছে এইটো চেক কৰিব। তাৰ পিছতে আপুনি এই হলতে ডাইৰেক্টলি যাব, আপোনাৰ ৰোল নাম্বাৰটো আপুনি তাতে লাভ কৰিব। তো এই ভিডিঅ'টোৰ পৰা যদি আপোনালোক উপকৃত হয় তেনেহলে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই বিষয়ে জানিব পাৰে। থ্যাংক ইউ, থ্যাংকস ফৰ ওয়াচিং।